জুবিন গাৰ্গৰ গানসমূহ সকলোৱে গাব নোৱাৰে। জুবিন গাৰ্গৰ গান গাবৰ বাবে এজন মানুহক সিলেক্ট কৰি থৈ গৈছিল জুবিন গাৰ্গে, আৰু তাকে লৈ এতিয়া সকলোৰে উঠি পৰি লাগিছে তেওঁক প্ৰশ্ন সোধাত। কোননো সেইগৰাকী, বলকচোন তেন্তে ভিডিঅ'টো মাজলৈ। মই যিমান দূৰ জানো যে জুবিন দাই হেনো জীৱিত কালত এটা কথা কৈছিল যে জুবিন গাৰ্গৰ গান সকলোৱে গাব নোৱাৰে, আৰু আপোনাৰ হেনো এগৰাকী জনপ্ৰিয় সাংবাদিকেও আজি পোষ্ট এটাও দিছে যে মই মৰাৰ পিছত মোৰ গানবোৰ দিক্সুৱেহে গাব পাৰিব। এই ধৰণৰ এটা মন্তব্য কৰিছিল বুলি আমি গম পাইছোঁ। কিমান দূৰ সত্য কথাটো মই নিজে কোৱা নাছিলোঁ, কাৰণ মানুহে ক'লে আকৌ বেলেগ ধৰণে লৈ গালিও পাৰে মানুহে, চ' সেইকাৰণে মই নিজৰ মুখেৰে কেতিয়াও কোৱা নাছিলোঁ এষাৰ কথা। দাদা সেইটো মৰম আছিল মোৰ প্ৰতি। আমাৰ জ্যোতিষিত্ৰবনত কিবা এটা অনুষ্ঠান হৈ থকাৰ পিছত আমি আফটাৰ শ্ব' বহিছিলোঁ তাতে। বহি তেতিয়া জুবিন দাই কৈছিল, তই মোৰ ক্লোন, তই মোৰ গানবোৰ তই গাব পাৰিবি, তেনেকৈ কৈছিলে। কালি মোক বন্ধুজনৰ কথা যিহেতু ক'লা, এইটো সি মানে মোক ক'লে, মই বোলো হয় কথাটো, কিন্তু এতিয়া সেইটো মই নিজে কোৱা কথাটো নহয়। তো দাদাই মৰম কৰি মোক কৈছিলে, মই চেষ্টা কৰিম, দাদাৰ সমানটো আমি কোনো হ'ব নোৱাৰোঁ। গতিকে দাদাৰ গীতবোৰ ভালকৈ গাবলৈ, ভালকৈ চৰ্চা কৰিবলৈ চেষ্টা কৰিব লাগে আমি সকলোৱে। মই বুলি নহয়, আমাৰ যিখিনি আৰ্টিষ্ট আছে, কাৰণ দাদাই গানৰ যিটো মানদণ্ড গঢ়ি থৈ গৈছে, সেই মানদণ্ডটো সঁচাকৈ বহুত উচ্চ মানদণ্ডৰ। সেইটো সহজ নহয়, পাৰ কৰাটো সহজ নহয়। গতিকে সেইখিনি কেনেকৈ দাদাই কৰিছে সেই বস্তুটো চৰ্চা কৰিব লাগে। আৰু দাদাৰ যিহেতু এটা গানত বহুত কথা শিকিবলৈ পোৱা যায়, আমি সকলোৱে চৰ্চা কৰিব লাগে। আৰু উচ্চাৰণ দাদাই যেনেকৈ কৰিছিলে তেনেকৈ কৰিবলৈ শিকিব লাগে, ভাষাটোৰ অলপমান নলেজ গোটাব লাগে। তেনেকৈ কৰিলে দাদাক আমি জীয়াই ৰখা হ'ব আমাৰ মাজত। চ' দাদাই মোক এই কথাটো কৈছিল মৰমেৰে, মই এই কথাটো মোৰ মনত আছে, সদায় থাকিব। দাদাৰ সেইটো মোৰ প্ৰতি আশীৰ্বাদ, সদায় দাদাৰ আশীৰ্বাদ আছে বুলি মই ধৰি লৈছোঁ মোৰ লগত। আৰু মই সদায় চেষ্টা কৰি যাম দাদাৰ গীতবোৰ ভালকৈ গাই যাবলৈ। আৰু প্ৰতিটো অনুষ্ঠানতে, মোৰ যিয়ে অনুষ্ঠান নহওক, তাতে মই দাদাৰ গান মই গামেই, সেইটো মই সকলোকে কথা দিছোঁ। মই এটা কথা সুধোঁ, মই যিমান দূৰ জানো নিশ্চয় কথাকেইটা শুনি গম পালে। দিক্সুক এই দায়িত্বটো দি থৈ গৈছিল জুবিন গাৰ্গে, আৰু জুবিন গাৰ্গে কৈছিল যে মোৰ গানসমূহ তইহে গাব পাৰিবি। হয়, কিছুমান কথা আচলতে কোনোবা এজনক দায়িত্ব দি থৈ যোৱা হয় বুলি সকলোৱে কয়। সেই কথাটো দিক্সুৱে আচলতে প্ৰকাশ কৰা নাছিল, আৰু সাংবাদিক এগৰাকীয়ে তেওঁক এতিয়া প্ৰকাশ কৰি সুধিছিল, আৰু সেইগৰাকীয়ে হ'ল ঋতুস্মিন। আৰু দিক্সুৱে যিকেইটা কথা ক'লে সঁচাকৈ জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ হ'লে তেওঁ যিটো ভাষাৰ শৈলী, আচলতে আমাৰ কিছুমান মানুহৰ মুখত আমাৰ অসমীয়া ভাষাটো স্পষ্ট নুফুটে, আৰু তেওঁ যিবোৰ গানত শব্দ দিয়ে সকলোবোৰ স্পষ্টকৈ ফুটুৱাই কয়, আৰু তেওঁ সেই কথাটোৰ দিক্সুৱে প্ৰকাশ কৰিছে। গতিকে যদি জুবিন গাৰ্গ ডাঙৰীয়াৰ যিবোৰ গান, সেই গানবোৰ যদি ভুলকৈ গায়, শব্দৰ যদি এটাও ভুল কৰে, তেনেহ'লে কিন্তু জুবিন গাৰ্গৰ গানৰ একো মূল্য নাথাকিব। গতিকে সকলোবোৰ শুদ্ধ, আৰু সুৰ সঞ্চাৰ সকলোবোৰ জুবিন গাৰ্গৰ মতে যদি জীয়াই ৰাখিব বিচাৰে, তেনেহ'লে সকলোবোৰ শুদ্ধকৈ কৰিব লাগে। সেই গতিকে দিক্সুক এই দায়িত্বটো আচলতে দি গৈছিল, আৰু তেওঁ ইতিমধ্যে সংবাদ মাধ্যমৰ আগত কথা দিছে তেওঁ এই কথাষাৰ ৰাখিবলৈ। সেয়েহে মই আপোনালোকৰ আগত এই ভিডিঅ'টো আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।